कहीं और घूमने जा रही हूँ, तो आप लोग गेस करके बताइए कहाँ जा रही हूँ, और अभी मैं नहीं बताऊँगी। और जब तो फ्रेंड्स हम लोग निकल आए हूँ, और आप सभी के लिए मेरी तरफ से प्यार भरा नमस्ते। और बंधु बान्धवीসকল আপোনালোকলৈও মোৰ बहुत बहुत प्यार भरा नमस्कार। मैं इतना গৈছোঁ नैनीताल, য'ত चांद की पार चले हाँ, ये वाला फिल्म बनी थी, মানে এখন ফিল্ম বনিছিলে। তো তালৈ গৈ আছোঁ মই। আৰু नैनीताल বুলি কয়, আৰু তাত মানে এনেকুৱা শ্বিলঙৰ নিচিনা জেগাই হয়, ঠাণ্ডা বহুত হয়। গৰম দিনতো ঠাণ্ডা হয়, ঠাণ্ডা দিনতো বহুতেই ঠাণ্ডা হয়। আৰু আমি ঠাণ্ডা দিনতে গৈছোঁ, মানে এতিয়া আমাৰ এইফালে বহুত হাৱা মাৰিছে, বহুত ফাগুনৰ মাহ হয়, বহুত ঠাণ্ডা হয়। তো তেতিয়াহ'লে ব'লকচোন অকণমান পাহাৰৰ হাৱা পানী খাবলৈ মন গৈছে, খাই আহোঁগৈ। তেনেহ'লে এই আমাৰ এই ছোৱালীজনী আকৌ হেৰি কি কয়, বহুত গাড়ীত উঠিলে মানে এইবাৰ মানে গাড়ীত উঠি মানে বহুত তবিয়তে খাৰাপ হৈ যায়। গতিকে এতিয়া ভগৱানৰ কৃপাত নাম লৈ ওলাইছোঁ আৰু। তো ফ্ৰেণ্ডছ ছোৱালীয়ে আপোনালোকক দেখুৱাম মই আজি নैनीताल কেনেকুৱা লাগে। আপোনালোকে কমেণ্ট বক্সত জৰুৰ কমেণ্ট কৰি ক'ব, আপোনালোকৰ কাৰণেই মই ভিডিঅ'বোৰ বনাইছোঁ। আৰু আমাৰ ছোৱালীজনী ডাঙৰ হৈ পেলাই চাব, সেইকাৰণে মই তাইৰ কাৰণেও বনাই থৈছোঁ। তো এয়া চাওকচোন, আমি এতিয়া ঘৰৰ পৰা ওলোৱা বেছি সময় হোৱা নাই, অলপ দূৰ আগবাঢ়ি আহিলোঁ পিছে। আৰু ছোৱালীজনীয়ে কিবা খাওঁ বুলি ক'লেই নহয়, এই কৈছে মা কিবা খাওঁ, এয়া চিপছ লৈয়ে ল'লে। আৰু তাৰ বায়েকক গাড়ী ৰখাই পেলাই ক'লে দি চিপছ আনাগৈ যোৱা। তাৰপৰা মগুদাইল এইবোৰ পেকেট চেকেটবোৰ লৈ ল'লে, কিবাকিবি এইবোৰ খাই আহি আছে। আৰু এইফালে চাওকচোন, এইফালে মই বহুত ধুনীয়া বস্তু এটা দেখুৱাম আপোনালোকক। এয়া চাওকচোন বাঁহগছ, আমাৰ এইফালে বাঁহগছ নাই, অসমৰ নিচিনা বাঁহগছ ইয়াত এইবাৰ প্ৰথম দেখিলোঁ এইফালে, য'ত পাহাৰত আছে। তো দেখি পেলাই বৰ ভাল লাগিলে। আৰু এইফালে দেখোন একদম গোটেই পাহাৰখন পাথৰৰে, আৰু পাথৰৰ পাহাৰ হয়, পাথৰৰ ওপৰতে এইবিলাক গছ গজি আছে। এইবোৰ চব পাথৰৰ ওপৰতে ইমান ডাঙৰ ডাঙৰ গছবোৰ গজি আছে। এইবোৰ পানীও নাপায়, কেনেকৈনো ডাঙৰ হৈছে জানো। আৰু এনেকৈ মানে বাৰিষা দিনত পানী পায় বুলি কৈছে। বাৰিষা দিনত পাহাৰখন গোটেই हरियाली হৈ যায় বোলে। तो फ्रेंड्स ये वन विभाग है, जो ऑफिस हम लोग पार करके आए हूँ। और এইফালে চাওকচোন, इधर देखिए ये जाम लगी हुई है गाड़ी। এইফালে মানে বহুত গাড়ীবোৰ জাম লাগি আছে, जो नैनीताल से लौट के आ रही है, मतलब नैनीताলৰ পৰা ঘূৰি আহিছে, সেইবিলাক মানে যাবলৈ দিছে, সেইবিলাক জাম লাগি আছে। আৰু এইফালে যোনবোৰ ওপৰলৈ গাড়ীবোৰ গৈ আছে, সেইবিলাক তুৰন্ত পঠিয়াই দিছে, কেলৈ আন্ধাৰ হৈ আহিছে নাই, আন্ধাৰ হোৱা আগে সিহঁতি পকগৈ বুলি মানে জল্দি পঠিয়াই দিছে। तो फ्रेंड्स এইবোৰ আৰু मनोरंजन কৰি আহি আছোঁ। আৰু बहुत मज़ा आ रहे हैं पहाड़ की, ये देख के मैंने वीडियो बना के आ रही हूँ मैं। और आप लोग भी देख सकते हैं फ्रेंड्स, कितनी बढ़िया है। और घूम के रास्ता ऊपर चल रहे हैं पहाड़ों में गाड़ी। तो इतनी मज़ा आ रहे हैं, कुछ पूछिए मत, बहुत बढ़िया लग रहे हैं एकदम, बहुत बढ़िया। पहाड़ की हरियाली देखिए कितनी बढ़िया है। तो পাহাৰখন চাওকচোন, ইমান হৰা ভৰা হৈ আছে, ইমান ভাল লাগিছে চাই পেলাই। আৰু আমি ভাবিছোঁ দিনে দিনে পাই যাওঁগৈ, যেনে তেনে দিনে পাওঁগৈ। আৰু তাতো অকণমান নैनीतालখন দিনে পোহৰে পালে মানে চাবলৈ পাৰিম বুলি, সেইকাৰণে জল্দি চলা বুলি কৈছোঁ। এয়া দেখিছেনে, আমাৰ এই এতিয়া ছোৱালীজনীও আকৌ বমিও কৰি দিলে। এতিয়া গাড়ী ৰখাবও নোৱাৰি নহয়, আকৌ এয়া বমি চমি কৰি দিলে। এতিয়া মই তাকে চিন্তা কৰিছোঁ কি কৰোঁ। গাড়ীখন ৰখা বুলি ক'লেও ৰখাব নোৱাৰি, কেলৈ পিছফালৰ পৰাও গাড়ী আহি আছে। ৰাস্তাবোৰ সৰু ৰাস্তা হয়, ঠেক এখন অভাৰটেক কৰি পেলাই গৈছে। ক'ৰবাত গাড়ী পাওঁ নেকি, মানে ছাইড পালে ৰখাব। আৰু ছাইডত এনেকৈ ৰিজৰ্টবোৰ আছেও, কিন্তু আমি ভাবিছোঁ জল্দি পাওঁগৈ। এয়া গধূলি হ'বই হ'ল আৰু। এতিয়া পিছে ছোৱালীজনী মোক শুইও গ'ল আকৌ দেই, শুৱাই ল'লোঁ তাইক। তাৰপৰা বমি চমি কৰিলে মানে আকৌ ভিডিঅ' চিডিঅ' বনাবলৈ মনো নাযায় নহয়। তাই শোৱাৰ পিছত আকৌ মই ভিডিঅ' বনালোঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু মানে ভিউবিলাক ইমান বঢ়িয়া আছে নহয়, চাই ভাল লাগিছে। আৰু মানে একদম মন ফ্ৰেছ হৈ গৈছে। আৰু সেইকাৰণে যে মানুহ ফুৰিবলৈ আহে, সেইকাৰণে আহে আচলতে। ঘৰৰ কলেজৰ কিছুমান চিন্তা ভাৱনাৰ পৰা মানুহবোৰ ফুৰিবলৈ যায় যে, এইবোৰ চাই মানে মনবোৰ ভাল লাগি যায় তাৰমানে। মোৰো সেই আজি তেনেকুৱাই লাগিছে। এয়া চাওঁতে গধূলি হ'লগৈ। এতিয়া বোলো আৰু বেছি সময় নাই, আৰু ইয়াৰ পৰা মানে 4-5 কিলোমিটাৰ আছে বুলি কৈছে। তাক কৈছোঁ জল্দি ব'ল, আমাৰ ছোৱালীজনী বমিও কৰিলে ন, শুলে বোলো, তাইক দৰৱ লৈ পেলাই খুৱাবগৈ লাগে। তাৰপৰা সেই গৈ আছোঁ আৰু। তাৰপৰা এতিয়া পামগৈ পিছে, বেছি দিন নাই আৰু। তাৰপৰা এইখিনি সময়ত মানে বহুত বঢ়িয়া লাগিছে মোৰ, মানে এনেকুৱা লাগিছে পাহাৰখন চাই মানে বহুত ধুনীয়া লাগিছে। আৰু
আৰু গোটেই পাহাৰ ৰাস্তাটোৱে আমি তাৰমানে এনেকুৱাই আৰু তেৰা বেকা কিমাননো ভিডিঅ' মানে আমি গাড়ীৰ ভিতৰতো আন্ধাৰ হৈ গ'লে তো আমি এতিয়া মানে গৈ আছোঁ আৰু তাৰপৰা পামগৈ বুলি কৈ আছে যেনিবা। মই সুধিছোঁ আকৌ কিমান দেৰি লাগিব ক, নহ'লে বোলো হেৰি কি কয় দৰৱ ফাৰ্মাচিও বন্ধ হৈ যাব তাত ওপৰ নেনেতালত। তাৰপৰা ল'ৰাটোৱে কৈছে যেনিবা নাই বোলো পামগৈ, হেৰি চিন্তা কৰিব নালাগে पामगे। तो बहुत मज़ा आ रहे हैं। तो चल रही हूँ और नीचे देख सकते हैं वो रास्ता जा रही है। এয়া আমি পালোহিয়ে। তো ফ্ৰেণ্ডছ আমি আহি পালোহি আৰু বাবুকো মানে হোটেল এখন লোৱাৰ পিছত তাইক মানে দৰৱ চৰব খুৱাই পেলাই তাৰপৰা এয়া ওলাই আহিছোঁ ইয়াত খানা চানা কিবা এটা খাই লওঁ বুলি, ভাত পানী কিবা এটা খাওঁ বুলি। তো ফ্ৰেণ্ডছ আজিলৈ আহিলোঁ, তেতিয়াহ'লে বাকী ব্লগ মই বাছত দেখাই আছোঁ দে। বাই বাই।